তাৰ জীৱনৰ লক্ষ্য উদ্দেশ্য এটাই কি ভাইকক মানুহ বনাব লাগে ভাল মানুহ তেন্তে ভাল পাই দেখুৱাইছিলকে সি সেইবোৰ একো কৰিবই নালাগিছিল কিমান কষ্ট হ'ব তাক এৰিব লাগিলে সেইবোৰ ময়ে জানো কিমান সঁচা মানে একেবাৰে খতম হ'ব আপুনি মোক কথা দিছিল আৰু আপোনাৰ প্ৰথমতে মই তাইৰ কাম কৰিবলৈ ট্ৰাই মাৰিম কিন্তু যিমান মই ট্ৰাই কৰিলোঁ তাই মোক যিমান পাৰে নাপাতে বুলি মোৰ সন্দেহ এনকুৱাৰী কৰিম আৰু এনকুৱাৰী এই খবৰ ভাবিছে আমি এনেকে হাতখামতি বহি থাকিলে নহ'ব আমি কিবা এটা কৰিব লাগিব কিন্তু কৰিব কি মই জনাটো ক'লোগৈ বিয়াৰ বাবে ধুমধামেৰে আয়োজন আৰম্ভ কৰিয়ে দিছে আনকি ঘৰৰ চাৰিওফালে ছিকিউৰিটি গাৰ্ডে পিকনাইও আছে কিমানজন আছে আৰু সেই নাটক চাই আমি জীৱনৰ বহু কথা শিকিছিলোঁ জীৱনবোৰ দেখিছিলোঁ এই কেৰেক্টাৰবিলাক বুকুৰ মাজত লৈ আমি সমাজৰ কিবা কৰিম কিবা পৰিৱৰ্তন সাধিম তেনেকুৱা এটা পৰিৱেশ গঢ়ি তুলিছিলোঁ পৰৱৰ্তী সময়ত আমি বাহিৰলৈ ওলাই আহিলোঁ আৰু বিভিন্ন নাটক বা থিয়েটাৰ আদি অভ্যস্ত হৈ পৰিলোঁ আৰু তেনেকুৱা ইমান এডভান্স হৈছে যে আজিকালি মঞ্চত নদী বোৱাই দিয়ে হেলিকপ্টাৰ উৰাই টাইটানিকৰ দৰে জাহাজ ডুবাই দিয়ে ভ্ৰাম্যমান থিয়েটাৰে অসমীয়া সমাজত বহুত আমি ৮০ দশকৰ সময়ত আছিলোঁ তেতিয়া আমি আচলতে তেনেকুৱা থিয়েটাৰ বৰ কমকৈ পাইছিলোঁ তেতিয়া পহিলো থিয়েটাৰ আছিল মুকুন্দ মন মোৰ শান্তিৰে উপচি পৰিব সম্প্ৰীতি বাঢ়িব এইখিনিয়ে মই ক'লোঁ আজি আমাৰ কাৰণে এটা খুব গৌৰৱৰ দিন যে আমি ২০২৪-২৫ নাট্যবৰ্ষৰ কাৰণে নলবাৰী ৰাস মহোৎসৱত আমি নাটক কৰিবলৈ সুবিধাখন পাইছোঁ আজিৰ পৰা আমাৰ ৫ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি ইয়াত নাটক কৰিবলৈ আহিছোঁ আজি প্ৰথম নিশাৰ ইয়াত আমাৰ নাটক দিয়া হৈছে ৰঞ্জিত কুমাৰ দত্তৰ ৰচনাৰে ৰাজেশ ভূঞাৰ পৰিচালনাৰে বকুল বনৰ পক্ষে আকৌ অহাকালিৰ পৰা আমাৰ ৪টি নিশাৰ কাৰণে এই বছৰৰ আমাৰ বৰ্ণাঢ্য আয়োজন আপোনাৰ অভিজিৎ ভট্টাচাৰ্যদেৱৰ ৰচনাৰে আৰু ৰাজেশ ভূঞাৰ পৰিচালনাৰে মহাৰণৰ বলীয়া ঘোঁৰা গতিকে বিগত বৰ্ষসমূহত আমি যেনেকৈ নলবাৰীবাসীৰ মৰম আদৰ পাইছিলোঁ এইবেলিও আমি মানে মৰম আৰু আদৰ পাম বুলি আশা কৰিছোঁ আৰু নলবাৰীবাসী ৰাসৰ যিখিনি আহ্বায়ক সমিতি বা ৰাস কমিটি লগতে নলবাৰী ৰাস কমিটিৰ মানে সভাপতি মাননীয় জয়ন্ত মল্ল বৰুৱাদেৱক মই হিচাপতে তেখেতক ধন্যবাদ দিছোঁ যে নলবাৰী ৰাসটো যিটো বিস্তৃত পৰিসৰত তেখেতে বহলাই নিছে তাৰ বাবে তেখেতক মই যথেষ্ট ধন্যবাদ দিছোঁ আৰম্ভ হৈছে আৰু মোক এই থিয়েটাৰখন উদ্বোধন কৰাৰ কাৰণে মতাৰ কাৰণে মই কলিতা লগতে গোটেই নাট্য দলৰ লগত জড়িত ব্যক্তিক ধন্যবাদ জনাইছোঁ নলবাৰী নাটকৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য অৱদান আছে আৰু এই অকল ব্যক্তিৰে আচলতে এই দায়িত্বটো পালন কৰিছে অনাগত ৫ দিনত ৰাইজে আহি নাটকবিলাক চাওক উপভোগ কৰক এইটোৱে মই কামনা কৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত।